মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ ৪ৰ্থ শ্ৰেণীৰ পাঠ ৭ৰ ৰাতিপুৱাৰ প্ৰশ্ন উত্তৰখিনি। প্ৰথমতে আমি চাই লওঁ ৰাতিপুৱা কবিতাটো কোনে লিখিছিল। কবিজনৰ নাম কি? মহম্মদ ছুলেইমান খাঁ। এতিয়া আমি প্ৰশ্নৰ উত্তৰলৈ যাওঁ। প্ৰথমতে কি আছে? প্ৰশ্ন মানে ক নম্বৰ খণ্ডত কি আছে? পাঠভিত্তিক ক্ৰিয়াকলাপত কি আছে? পদ্যটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়ো আহা। তোমালোকে যেতিয়া যিটো কবিতা পঢ়িবলৈ যাবা, পদ্য পঢ়িবলৈ যাবা, তেতিয়া স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়িবা। যদি কোনোবা শব্দ তোমালোকৰ অকণ টান লাগে বা খোকোজা লাগে, তেনেহ'লে কি কৰিবা? বানান কৰি তাৰপিছত তোমালোকে উচ্চাৰণ কৰি পঢ়িবা। তাৰপিছত নেক্সট প্ৰশ্নটো কি চোৱা? পদ্যটো আবৃত্তি কৰোঁ আহা। পদ্যটো কি কৰিবলৈ দিছে? আবৃত্তি কৰিবলৈ দিছে। তোমালোকে ধুনীয়াকৈ আবৃত্তি কৰিবা। স্কুলত প্ৰগ্ৰাম হয় নহয়, সেই প্ৰগ্ৰামবিলাকত তোমালোকে আবৃত্তি কৰিব পাৰিবা। উত্তৰ দিয়াটো পদ্যটো আবৃত্তিটো আমাৰ চেনেলত আছে, তোমালোকে চাই ল'বা, চাই আবৃত্তিটো শিকি ল'বা। তাৰপিছত কি আছে চোৱা ক নম্বৰটোত প্ৰশ্নটো কি? পদ্যটোত সোণফেৰি কি কৰিবলৈ কোৱা হৈছে? উত্তৰটো এনেকুৱা হ'ব, পদ্যটোত সোণফেৰিক সোনকালে ঢাৰি পাতি এৰিবলৈ কোৱা হৈছে। তাৰপিছৰ প্ৰশ্নটো চোৱা, ৰীণা মীনা বীণা সকলোৱে শুই উঠি কি কৰিছে? উত্তৰটো কি হ'ব চোৱা? উত্তৰটো এনেকুৱা হ'ব, উত্তৰটো ৰীণা বীণা মীনা সকলোৱে শুই উঠি নিজৰ পাঠ নিজে কি পঢ়িছে। তাৰপিছৰ প্ৰশ্নটো কি আছে? পুৱাৰ বেলি ওলোৱা দিশটো কি? উত্তৰটো কি হ'ব? পুৱাৰ নম্বৰত চোৱা, পুৱাৰ বেলি ওলোৱা দিশটো হ'ল কি দিশ? পূব দিশ। তাৰপিছত নম্বৰটো চোৱা, নম্বৰটো হ'ল পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায়? যেতিয়া পুৱা হয়, ৰাতিপুৱা চাবাচোন, ৰাতিপুৱা হ'লে কোনে ডালে ডালে গীত গায়? উত্তৰটো এনেকুৱা হ'ব, পুৱাৰ লগে লগে ডালে ডালে চৰাইবিলাকে গীত গায়। কোনে গীত গায়? চৰাইবিলাকে গীত গায়। নম্বৰ প্ৰশ্নটো চোৱা, ফুলে ফুলে উৰি মৌমাখিয়ে কি কৰে? উত্তৰটো হ'ব, ফুলে ফুলে উৰি মৌমাখিয়ে কি কৰে? তোমালোকে জানানে মৌমাখিয়ে কি কৰে? তাৰ মৌ পান কৰে। তেনেহ'লে উত্তৰটো হ'ব, ফুলে ফুলে উৰি মৌমাখিয়ে কি কৰে? মৌ পান কৰে। তাৰপিছত চোৱা, কবিতাটো তোমালোকেতো ভালকৈ পঢ়িছা, তেনেহ'লে অকণতো গম পাবাই যে প্ৰশ্নবিলাক উত্তৰবিলাক কি হ'ব। প্ৰথম নম্বৰটো চোৱা, কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে? উত্তৰটো কি হ'ব কোৱাচোন? কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে? তোমালোকক নিজৰ পাঠ নিজে পঢ়িবলৈ কৈছে। তেনেহ'লে উত্তৰটো এনেকুৱা হ'ব, কবিয়ে মন থিৰ কৰি নিজৰ পাঠ পঢ়িবলৈ কৈছে। বুজি পালানে? তাৰপিছত আমি প্ৰশ্ন উত্তৰখিনি অলৰেডি আমি কৰিলোঁ। তোমালোকে কি কৰিবা? প্ৰথমতে প্ৰশ্ন উত্তৰবিলাক নিলিখি আগতে বুজি ল'বা, তাৰপিছত লাহে ধীৰে ধুনীয়াকৈ লিখিবা। বানান চানান শুদ্ধ হ'ব লাগিব, বানানবিলাকো চাবা। বানানবিলাক চাই তাৰপিছত তোমালোকে প্ৰশ্নৰ উত্তৰখিনি লিখিবা। নেক্সট প্ৰশ্নটো চোৱা, পদ্যটোত উল্লেখ কৰাৰ দৰে পুৱাৰ লগে লগে কি হয়? পদ্যটোত উল্লেখ কৰাৰ দৰে পুৱাৰ লগে লগে কি হয়? উদাহৰণটো কি আছে? ঢাৰি পাতি এৰি সকলোৱে উঠে গিৰি খায়। মানে ঢাৰি পাতি এৰি সকলোৱে সোনকালে ঢাৰি পাতি এৰি সকলোৱে নিজৰ নিজৰ কামলৈ যায়।
নিজৰ কাম ঘৰৰ কাম যোনে ঘৰৰ কাম কৰে সি ঘৰৰ মায়ে যেনেকৈ ঘৰৰ কামবিলাক কৰি থাকে, দেউতাই ধৰা কোনোবা অফিচলৈ যায়, কোনোবাই বিজনেছ কৰে তেনেহ'লে দোকানত যাব, যোনে যি কৰে সেইটো কামতে কি কৰে ওলাই যায়। ক নম্বৰটো চোৱা, পূব আকাশত ডেছ। ইয়াত কি হ'ব? পূব আকাশত ৰঙা বেলি ওলায়। কি বেলি? ৰঙা বেলি ওলায়। খ নম্বৰটো চোৱা, খ নম্বৰ কি আছে? গছে গছে চৰায়ে ডেছ। গছে গছে চৰায়ে কি কৰে? গান গায়। চোৱানো কু কু কয়, এনেকৈ গান নাগায়। তেনেহ'লে চৰাই গছে গছে কি কৰে? গান গায়। গ নম্বৰটো চোৱা, গ নম্বৰটোত কি আছে? মৌ মাখিবোৰে ফুলে ফুলে ডেছ। কি কৰে? ফুলে ফুলে, ফুলৰ পৰা সিহঁতে কি কৰে? মৌ পান কৰে। মৌ মাখিবোৰে ফুলৰ পৰা সিহঁতে কি কৰে? মৌ পান কৰে। ঘ নম্বৰটো চোৱা, পুথি মেলি লৈ ডেছ। কি হ'ব? পুথি মেলি লৈ নিজৰ পাঠ নিজে শিকে। ঙ নম্বৰ, গছে গছে ফুল কি কৰে? ফুলে। গছে গছে ফুল ফুলে। এতিয়া ইয়াত দিছে বাকচৰ ভিতৰত জানো আহা। মই সদায়ে কওঁ তোমালোকক যে বাকচৰ ভিতৰত জানো আহাবিলাক দিয়ে, সেইবিলাক তোমালোকে ভালকৈ পঢ়ি শিকিবা। কি হয়, যদি পৰীক্ষাত নাহে তেনেহ'লে ইয়াত কিছুমান জানিবলগীয়া কথা আছে যিটো তোমালোকৰ ভৱিষ্যতৰ কাৰণেও কামত লাগিব। প্ৰথমতে চোৱা, ধাৰি পাতি শব্দটোৱে পদ্যটোত বিচনাৰ কথাটোহে বুজাইছে। ধাৰি পাতি শব্দটো যে ব্যৱহাৰ কৰিছে কবিয়ে কবিতাটিত, সেই কবিতাটিত ধাৰি পাতিৰ শব্দটোৰ মেইন অৰ্থ হ'ল বিচনা, বিচনাৰ পৰা উঠা। এই ধাৰি পাতি পোৱা সকলো মানুহে একে সময়তে একেলগে নেৰে। মানে বুজি পাইছা? বিচনাৰ পৰা সকলোৱে একে সময়তে নুঠে। কিছুমানে সোনকালে 4টা বজাত উঠে, কিছুমানে 5টা বজাত উঠে, কিছুমান 6টা বজাত উঠে, কিছুমানে 7টা বজাত উঠে। তেনেকুৱা যাৰ যেনেকুৱা কামৰ সময় আহে তেতিয়া সেই টাইমতে তেখেতে চবেই উঠে। দোকমোকালিতে ধাৰি পাতি এৰাটো স্বাস্থ্যৰ পক্ষে ভাল। দোকমোকালিতে মানে সোনকালে ৰাতিপুৱাতে পুৱাতে যদি তোমালোকে দোকমোকালিতে মানে ৰাতিপুৱা 4টা 5টা 6টা এনেকুৱা সময়ত যদি তোমালোকে টোপনিৰ পৰা উঠা তেনেহ'লে কি হয়? আমাৰ স্বাস্থ্যটো ভালে থাকে। এতিয়া তোমালোকে যোনে দেৰিকৈ উঠা তেনেহ'লে কি কৰিবা? তোমালোকে অলপ সোনকালে উঠিব চেষ্টা কৰিবা। যদি ইমান সোনকালে নোৱাৰিলেও ধৰা তোমালোকে আধা ঘণ্টা এনেকৈ বঢ়াই হেৰি দিবা। যেতিয়া তোমালোকে যোনে 6টা সময়ত উঠা 5:30, তাৰপিছত লাহে লাহে অলপ 5টা সময়লৈকে লৈ যাবা। তেনেহ'লে কি ৰাতি সোনকালে শুবা আৰু ৰাতিপুৱা কি কৰিবা? ৰাতিপুৱা সোনকালে উঠি যাবা। তেতিয়া কি হ'ব? তোমালোকৰ গাও ভাল থাকিব, স্বাস্থ্যও ভাল থাকিব, বেমাৰ আজাৰ নহ'ব। তাৰপিছত আমি কি চাম? পিছৰ নেক্সট প্ৰশ্নটো কি আছে চাওঁ। এতিয়া আমি সিপিঠিত নেক্সট প্ৰশ্নটো কি আছে চোৱা। বাওঁফালৰ শব্দবোৰৰ অৰ্থ সোঁফালৰ শব্দৰ লগত মিলাই লিখা। বাওঁফালৰ শব্দৰ অৰ্থ সোঁফালে দিয়া আছে, তাৰ অৰ্থবিলাক মিলাই কি আকৌ লিখিবলৈ দিছে। তোমালোকে ধুনীয়াকৈ লিখি ল'বা। মই এনেকৈ তোমালোকক মিলাই দিছোঁ, গোটেইখিনি বহীত ধুনীয়াকৈ উঠাই ল'বা। মই আৰু এইটো লিখি দিয়া নাই, ইমান টানো নহয়, সহজ। সেইকাৰণে মই কি কৰিছোঁ? মিলাই দিছোঁ। গিৰিখাই অৰ্থ হ'ল কি হ'ব কোৱাচোন? গিৰিখাই অৰ্থ হ'ল বেগাই, শীঘ্ৰে গিৰিশ কৰে। গিৰিখাইৰ অৰ্থ হ'ল বেগাই। ঘপৰাই অৰ্থ হ'ল ততালিকে, বেগেতে ঘপ কৰে। গিৰিখাই আৰু ঘপৰাইৰ অৰ্থ প্ৰায় একেই, বুজি পাইছা? এতেপৰৰ অৰ্থ হ'ল ইমান সময়ে, অত পৰে। উলাহত মানে আনন্দত। উলাহ শব্দৰ অৰ্থ হ'ল আনন্দ, মানে উলাহত আছে, আনন্দত হৈছে। কিছুপৰ হ'ল অৰ্থ অলপ সময়। চেওঁধৰি, তাৰপিছত কি আছে? চেওঁধৰি শব্দটোৰ অৰ্থ হ'ব গীতৰ লগত মিলাই নাচৰ ভংগী ধৰি। তাৰপিছত চোৱা, খ অংশত কি আছে? ব্যৱহাৰিক ব্যাকৰণ। ইয়াত গ্ৰামাৰবিলাক আছে,
অসমীয়া গ্ৰামাৰবিলাক ইয়াত দিয়া হৈছে। চোৱা কি পদ্যটোৰ পৰা একবচন আৰু বহুবচন বুজোৱা শব্দবোৰ লিখা। একবচন আৰু বহুবচন উদাহৰণ হ'ল একবচন তুমি, আৰু কি কি আছে একবচন চোৱা বেলি, আকাশ, মৌ, এইবিলাক একবচন শব্দ। বহুবচনৰ মাজত কি কি আছে চৰাইবিলাক, কটনো, সোণফেৰী, মৌ মাখিবোৰ। এইখিনি হ'ল একবচন আৰু বহুবচন। একবচনটো তোমালোকে বুজি পালা, এজনক বুলি একবচন কয়, এজনতকৈ বেছি হ'লে তাক কি কোৱা হয় বহুবচন বুলি কোৱা হয়। যেনে তুমি এজন, আৰু যেতিয়া তুমিতকৈ বেছি হৈ যাব মানুহ তেতিয়া কি হ'ব তোমালোক। মই এজনহে, এজনক বুজাইছে। মই এজনতকৈ বেছি হ'লে কি হ'ব আমি হ'ব। বুজি পাইছা একবচন আৰু বহুবচন। তাৰপিছত পঢ়ো আহা। আমাৰ শব্দবিলাক দিছে, আমি ভালকৈ ধুনীয়াকৈ সলসলীয়াকৈ আৰু বানান কৰি কৰি পঢ়িম। তোমালোকে মোৰ লগে লগে বানান কৰি কৰি পঢ়ি যাবা। দয়মেদ্ম মানে যুক্তাক্ষৰ দিছে, 2টা 3টা এনেকুৱা বৰ্ণ যোগ হৈ যিবিলাক মানে 2টা বা 3টা বৰ্ণ যোগ হৈ এটা বৰ্ণ হয়, তাকে কি কোৱা হয় যুক্তাক্ষৰ, যুক্ত হৈ আছে। দয়মাত্মত কি দয়মাত্মদি শব্দ গঠন কৰোঁ আহা। দয়মাত্ম পদ্ম, দ্বিতীয় দয়মাত্ম ছদ্ম, দয়মাত্ম তাত আকাৰ পদ্মা, পদ্মাৱ দন্ত্যত তাত দীঘিকাৰ পদ্মাৱতী, কি হ'ল পদ্মাৱতী। নয়মান্ম শব্দ দি চোৱা কি শব্দ হ'ব নয়মান্ম জন্ম। তাৰপিছত আহিল নয়মান্ম তাত আকাৰ কি হ'ব জন্মা, মূৰ্ধন্য সৈতেষ্ট জন্মাষ্ট, দীঘিকাৰ কি হ'ল মি, ষ্টমী জন্মাষ্টমী। বুজি পাইছা নয়মান্ম জন্মা তাত আকাৰ জন্মা, দন্ত্য নয়তান্ত জন্মান্তৰ। কয়মাক্ম দি চোৱা শব্দ ৰথ হচুকাৰে ৰু, কয়মাক্ম ৰুক্ম। তাৰপিছত কি আছে ৰথ হচুকাৰে ৰু, কয়মাক্ম তাত হচিকাৰ ৰুক্মী, মূৰ্ধন্য নত দীঘিকাৰে নি, ৰুক্মিণী। তাৰপিছতো কি আছে ৰথ হচুকাৰে ৰু, কয়মাক্ম তাত হচিকাৰ ৰুক্মী, মূৰ্ধন্য নত দীঘিকাৰে নি, ৰুক্মিণী। হৰণ। এতিয়া কি হ'ল এইপিনে ৰুক্মিণী আৰু এইপিনে হৰণ, কি হ'ল ৰুক্মিণী হৰণ। বুজি পাইছানে? সেইটো অলপ দীঘলীয়া আছে, আকৌ তোমালোকক মই পঢ়াই দিছোঁ। ৰথ হচুকাৰে ৰু, কয়মাক্ম ৰুক্ম তাত হচিকাৰ, কয়মাক্মত হচিকাৰ দিলে ক্মি হ'ল ৰুক্মী, মূৰ্ধন্য ন ৰুক্মিণ, তাত নত দীঘিকাৰ দিলে কি হ'ব নি, ৰুক্মিণী, ৰুক্মিণী হৰণ। তেনেহ'লে কি হ'ব ৰুক্মিণী হৰণ। তয়মাত্ম দি শব্দ গঠন স্বৰে তয়মাত্ম তাত আকাৰ আত্মা, হত আকাৰে হা, মহা, তয়মাত্ম তাত আকাৰ মহাত্মা। তাৰপিছত চোৱা কি আছে পৰ, মত আকাৰে মা, পৰমা, তয়মাত্ম তাত আকাৰ ত্মা, পৰমাত্মা। গয়মাগ্ম দি শব্দ চোৱা বত আকাৰে বা, বাগ্ম তাত দীঘিকাৰ কি হ'ব বাগ্মী, অন্তস্থ যত হচুকাৰে জু, গয়মাগ্ম যুগ্ম, স্বৰে অন্তস্থ যত হচুকাৰে জু, অজু, গয়মাগ্ম অযুগ্ম।
লয়মাল ম লয়মাল দি শব্দ গঠন চোৱা গত হচুকাৰে গু লয়মাল ম গুল্ম ক লয়মাল ম তাত ঔকাৰ কলম মত লয়মাল মত ঔকাৰ দিলে মৌ হ'ব তেনেহ'লে ক আছে কলম বত আকাৰে বা লয়মাল ম বাল্ম তাত দীঘিকাৰ কি হ'ব বাল্মী কত হচিকাৰে কি বাল্মীকি এতিয়া চোৱা কি আছে বাল্মীকিয়ে কোনে ৰামায়ণ ৰচনা কৰিছিল বাল্মীকিয়ে আমাৰ ৰামায়ণ ৰচনা কৰিছিল মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিছিল মহাত্মা গান্ধীয়ে তেওঁ আমাৰ দেশখনক যেতিয়া স্বাধীন কৰিছিল তেওঁ কি কৰিছিল মেইন লিডাৰ আছিল মানে মেইন স্বাধীনতা আন্দোলনত তেওঁ নেতৃত্ব দিছিল পদ্মাৱতী এজনী ধুনীয়া ছোৱালী পদ্মাৱতী বৰ ধুনীয়া ছোৱালী তাই কি অষ্টম শ্ৰেণীত পঢ়ে ৰুক্মিণীৰ ককায়েকৰ নাম কি আছিল ৰুক্ম তেওঁ এজন কি আছিল বীৰ আছিল এতিয়া চোৱা তাৰপিছত কি আছে উদাহৰণটো পঢ়া আৰু বুজি লৈ একোটা খণ্ডবাক্য লিখা এতিয়া খণ্ডবাক্য আমাক লিখিবলৈ দিছে এইখিনি উদাহৰণটো দিয়া আছে তাৰপিছত এই উদাহৰণত দেখুৱাৰ দৰে এইখিনি আমাক কৰিবলৈ দিছে এতিয়া চোৱা আমি চাওঁগৈ প্ৰতিজোপা গছতে কি হ'ব গছে গছে তাৰপিছত উদাহৰণটো দিয়া আছে উদাহৰণত দিয়াৰ দৰে আমি কৰি আছোঁ ক নম্বৰটো হ'ল প্ৰতিটো ডালতে কি হ'ব ডালে ডালে প্ৰতিটো দিনতে কি হ'ব দিনে দিনে গ নম্বৰটো চোৱা প্ৰতিটো ঘৰতে তেনেহ'লে কি হ'ব ঘৰে ঘৰে ঘ নম্বৰটো প্ৰতিটো পাততে কি হ'ব পাতে পাতে ঙ নম্বৰ প্ৰতিটো মাহতে তেনেহ'লে কি হ'ব মাহে মাহে প্ৰথম 6 নম্বৰটো চোৱা প্ৰতিটো বছৰতে কি হ'ব বছৰে বছৰে এইখিনিতো তোমালোকে ভালকৈ বুজি পাইছা খণ্ডবাক্যখিনি কি কৰিছে একোটা খণ্ডবাক্য প্ৰতিটো ডালতে পৰা কি কৰিছে ডালে ডালে নি সেই খণ্ডবাক্য আমি গঠন কৰিছোঁ দিনে দিনে ঘৰে ঘৰে ঘৰ আছে ইয়াত তেনেহ'লে কি হ'ব ঘৰে ঘৰে দিন আছে যিহেতু দিনে দিনে হ'ব পাত আছে যিহেতু কি হ'ব পাত যিহেতু আছে তেনেহ'লে কি হ'ব পাতে পাতে আৰু মাহ আছে যেতিয়া মাহে মাহে আৰু বছৰ আছে যেতিয়া কি হ'ব বছৰে বছৰে তাৰপিছত নেক্সট প্ৰশ্নটো চোৱা ৰ'বা মই ঠিক কৰি লৈছোঁ তোমালোকক ভালকৈ দেখুৱাই লৈছোঁ এতিয়া কি হৈছে উদাহৰণটো ভালদৰে চোৱা এতিয়া এই উদাহৰণ দিয়া আছে আজিকালি চব কিতাপতে তোমালোকে উদাহৰণ পাবা উদাহৰণৰ দৰেই কি কৰিব লাগে বুলি দিয়া থাকে সেইকাৰণে ইমান এটা আমাৰ খোকোজা নালাগে বুজি পাইছা তোমালোকেতো বুজি পাইছাই এতিয়া ফুলৰ পৰা শব্দলৈ এই ফুলটো দিছে ফুলৰ ভিতৰত শব্দ দিছে শব্দলৈ নতুন শব্দ গঠন কৰা এই ফুলৰ পৰা শব্দবিলাক লৈ যাৰ লগত যিটো মিল খায় সেইটো লৈ আমি নতুন শব্দ গঠন কৰিম উদাহৰণ কি আছে ঢাৰি পাতি ঢাৰিৰ লগত কি পাতি ক নম্বৰটো কিতাপৰ লগত কি হ'ব আমি কি কওঁ কিতাপ পত্ৰ কাম বন হিচাপ নিকাচ বজাৰ সমাৰ তোমালোকে বজাৰ সমাৰলৈ গৈছেনে এই কিতাপ পত্ৰটো আনচোন বা বাইদেৱে ক'লে ঐ তোমালোকে কিতাপ পত্ৰটো উলিওৱাচোন বুজি পাইছা সেই ধৰণে যেনেকৈ ঢাৰি পাতি কিতাপ পত্ৰ কামৰ লগত কি হ'ব এই কাম বন কৰিবলৈ নাযাওঁ নেকি দেউতাই ল'ৰাক ক'লে বা তোমাক ক'লে ঐ কাম বন নকৰ নেকি ঐ কাম বন কৰগৈ যা তেনেহ'লে কি হ'ব কাম বন হিচাপ নিকাচ বজাৰ কি হ'ব ইয়াৰ পৰা আনিলে আমি কি হ'ব সমাৰ আৰু ঘৰ কি হ'ব দুৱাৰ আমাৰ এতিয়া নেক্সট পেজত কি আছে চোৱা নেক্সট পেজত জানো আহা এতিয়া জানিবলৈ এতিয়া চাওঁচোন আমাক কি জানিবলৈ দিছে সকলোৱে চোৱা পুথি মেলি লৈ শিকেনিজ পঢ়া মন থিৰকৈ পদ্যটোৰ বাক্যকেইটা লৈ আৰু কৈ লিখা হৈছে যদিও আচলতে এই শব্দ দুটা
লত ঐকাৰ আৰু কত ঐকাৰ বুলি লিখা হয়। আমি যেতিয়া লিখোঁ তেনেহ'লে কি লিখোঁ? লত ঐকাৰ আৰু কত ঐকাৰ। ক হচই কৈ, ল হচই লৈ এনেকুৱা লিখোঁ নেকি? নহয়, এনেকুৱা লিখোঁ। তেনেহ'লে কিন্তু কি হৈছে, পদ্যটোত কিয় লিখিছে চোৱা, পদ্যটোত ছন্দ মিলাবলৈহে এই শব্দ দুটা এনেধৰণে ব্যৱহাৰ হৈছে। মানে কবিতাটিত কি হৈছে, ছন্দ মিলাবলৈ কাৰণে এই ক হচই কৈ, ল হচই লৈ বুলি লিখা হৈছে। তলৰ শব্দবোৰ তেনেদৰে লিখোঁ আহা। এতিয়া তলৰ শব্দবিলাক দিয়া আছে, আমি সেনেকুৱাকৈ যেনেকুৱা লিখিব লাগে তেনেকৈ লিখিবলৈ দিছে। এতিয়া ম হচৌ মৌ নিলিখি কেনেকুৱা লিখিব লাগিব? ম তাত ঔকাৰ মৌ, গ হচৈ গৈ, কিন্তু লিখিবলৈ কেনেকুৱা? গত ঐকাৰে গৈ, মত হচুকাৰে মু, খ ল হচৈ মুখলৈ, কিন্তু লিখিবলৈ কেনেকুৱা? মত হচুকাৰে মু, খ লত ঐকাৰে লৈ মুখলৈ। দন্ত্য স হচৌ সৌ, দন্ত্য স হচৌ আছে কবিতাটিত, তেনেহ'লে লিখিব লাগিব কেনেকুৱা? দন্ত্য সত ঔকাৰে সৌ। মূৰ্ধন্য ঢ হচৌ ঢৌ, কেনেকুৱা লিখিব লাগিব? মূৰ্ধন্য ঢত ঔকাৰে ঢৌ। কত একাৰে কে, দন্ত্য নত একাৰে নে, ক হচই কি হ'ব? কেনেকৈ, কিন্তু লিখিব কেনেকুৱা লাগিব? কত একাৰে কে, দন্ত্য নত একাৰে নে, কত ঐকাৰে কৈ, কেনেকৈ। আমি উদাহৰণত যেনেকুৱা লিখিবলৈ কৈছে আমি ঠিক তেনেকুৱা ধৰণে লিখিছোঁ। এতিয়া তোমালোকে বুজি পাইছানে? মানে কবিতাটিত ছন্দ মিলোৱাৰ কাৰণে কিছুমান শব্দ এনেকুৱা ব্যৱহাৰ কৰা হয়, কিন্তু আমি এনেকুৱা লিখিলে কি হ'ব? ভুল দিয়া হ'ব। পৰীক্ষা তুমি এনেকুৱা লিখিলে কত হচুকাৰে কৈ, ল হচই লৈ, ম হচৌ মৌ, এনেকুৱা লিখিলে কি হ'ব? তাৰমানে ভুল হ'ব। এতিয়া চোৱা, বাক্য ৰচনা কৰা। যদি তোমালোকে কবিতা চবিতা লিখিবলৈ যোৱা তেনেহ'লে এইবিলাক শব্দ ছন্দ মিলাবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিবা। বাক্য ৰচনা কৰা, কিছুমান কি দিয়া আছে? শব্দ দিয়া আছে, তাৰ পৰা আমি কি কৰিব লাগিব? বাক্য ৰচনা কৰিব লাগিব। বাক্য ৰচনা চোৱা কি? পুথি প্ৰথমতে কি আছে? পুথি দি আমি বাক্য ৰচনা কেনেকুৱা কৰিছোঁ? সদায় নিজৰ পাঠ্যপুথি পঢ়িব লাগে। মন থিৰ দি কি লিখিছোঁ? যিকোনো কাম মন থিৰকৈ কৰিব লাগে। যিকোনো কাম আমি কি কৰিব লাগে? মন থিৰকৈ কৰিব লাগে। ৰ'বা, ইয়াত আণ্ডাৰলাইন দিব লাগে, আণ্ডাৰলাইন। তাৰপিছত আছে ৰঙাবেলি। বাক্য ৰচনা কেনেকুৱা হ'ব? পুৱা ৰঙাবেলি ওলায়। পুৱা কি ৰঙাবেলি ওলায়। এতিয়া চোৱা, নেক্সট প্ৰশ্নটো আমি কি আলোচনা কৰোঁ। তোমালোকে ইতিমধ্যে আগৰ পাঠত বিশেষণ পদৰ বিষয়ে শিকি আহিছা। তোমালোকে আগৰ পাঠতো বিশেষণ পদৰ বিষয়ে শিকি আহিছা। বিশেষ্য পদ কাক বোলে? বিশেষণ। তেনেহ'লে মই অকণ থুলমূলকৈ তোমালোকক কৈ দিছোঁ। বিশেষ্য পদৰ মানে নামৰ দুখ গুণ বুজোৱা, দুখ গুণ পৰিমাণ আদি বুজোৱা পদকে কি বোলা হয়? বিশেষণ পদ। যেনে ৰাম এজন ভাল ল'ৰা, এই ভালটো হ'ব ইয়াক বিশেষণ পদ। তাৰ দুখ গুণটো বুজাইছে, ৰামৰ দুখ গুণ, ৰামৰ দুখ গুণটো বুজোৱা হৈছে, সেইকাৰণে কি হৈছে? ভালটো কি হৈছে? বিশেষণ পদ। এতিয়াতো তোমালোকৰ ক্লিয়াৰ হৈছে নহয় ভালকৈ? এতিয়া এই পদ্যটোত থকা বিশেষণ পদবোৰ বাছি উলিয়াই লিখা। এতিয়া তোমালোকে কি কৰিবা? এই পদ্যটোত থকা বিশেষণ পদবোৰ বাছি উলিয়াই। তাত কি কি আছে চোৱা, বিশেষণ পদ কি কি আছে? এলাহ, গোন্ধ, ৰঙা আৰু বলিয়া, এইখিনি বিশেষণ পদ। কিয়? বিশেষ্য পদৰ দুখ গুণ বুজাইছে। গোন্ধ মানে এটা ফুলৰ গোন্ধ, ফুলৰ গোন্ধটো ভাল নে বেয়া নেকি? ৰঙা, তাৰ মানে বৰণ বুজাইছে, বস্তু এটাৰ বৰণ বুজাইছে, সেইকাৰণে সেইটো বিশেষণ পদ। এতিয়া আমি নেক্সট পেজত চোৱা কি আছে? নোহোৱা অৰ্থ প্ৰকাশ কৰা তলৰ বাক্যবোৰ হোৱা অৰ্থত সজাই লিখা। নোহোৱা মানে অৰ্থ বুজি পাইছা? যেনে সি ভাল নহয়, মই স্কুললৈ যোৱা নাই, বা মই স্কুললৈ নাযাওঁ, সেইটো হ'ল কি হয়? নোহোৱা অৰ্থ প্ৰকাশ কৰা। এতিয়া সেইবিলাকে আমি কি কৰিব লাগিব? হোৱা অৰ্থত
প্ৰকাশ কৰা অৰ্থত কি কৰিব লাগিব বনাই সজাই লিখিব লাগিব। উদাহৰণ চোৱা কি দিয়া আছে, পুৱা ৰঙাবেলি নোলায়, তেনেহ'লে হোৱা অৰ্থ কি হ'ব, পুৱা ৰঙাবেলি ওলায়। তাৰপিছত ক নম্বৰটো চোৱা, চৰাইবোৰে বিধে বিধে গান নাগায়, তেনেহ'লে হোৱা অৰ্থ কি হ'ব, চৰাইবোৰে বিধে বিধে গান গায়। খ নম্বৰটো চোৱা, অলপ কি হৈছে খেলি মেলিছে, ক ইয়াত দিছে, খ ইয়াত দিছে, গ ইয়াত দিছে, নে খ ইয়াত হ'ব লাগে, ইয়াত খ দি দিছে, হ'ব একো নহয়। তোমালোকে যেনেকৈ নাম্বাৰিং থাকে সেনেকুৱা নাম্বাৰ অনুযায়ী তোমালোকে লিখিবা। নাম্বাৰটো আকৌ নিজে দিবলৈ নাযাবা, পিছত আকৌ কিছুমান টিচাৰে কি কৰে কাটি দিয়ে, নম্বৰ কাটিব, হাফ মাৰ্ক কাটি দিব। তেনেহ'লে ইমান কষ্টকৈ লিখিবা, তেনেহ'লে হাফ মাৰ্ক কাটিলে বেয়া লাগিব। সেইকাৰণে নম্বৰ যিটোৱে থাকে ভুলেই থাকক, সেই সেনেকুৱা মতেই তোমালোকে নাম্বাৰিং কৰি যাবা প্ৰশ্ন উত্তৰ লিখোঁতে। বুজি পাইছা? গ নম্বৰটো চোৱা, ল'ৰা ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ নিশিকে। উত্তৰটো এতিয়া কি হ'ব, সেইটো নোহোৱা অৰ্থ আছে। এতিয়া হোৱা অৰ্থটো কি হ'ব, ল'ৰা ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ শিকে। খ নম্বৰটো চোৱা, খ নম্বৰটো কি আছে, ফুলে ফুলে মৌ মাখিয়ে মৌ কি কৰে, পাণ কৰে নকৰে। এতিয়া হোৱা অৰ্থটো কি হ'ব, হোৱা অৰ্থটো হ'ব, ফুলে ফুলে মৌ মাখিয়ে মৌ পাণ কৰে। এতিয়া চোৱা, ইয়াত কি আছে, ফকৰা যোজনা এটা দিয়া আছে, সেইটো আমি চাওঁ। পঢ়াই পঢ়ে ৰুৱে পাণ, এই তিনিয়ে নিশ্চিন্তে আন। এই ফকৰা যোজনাটিৰ অৰ্থ আমি কি কৰিব লাগিব, বহলাই লিখিব লাগিব। এতিয়া চোৱা, ফকৰা যোজনাটিৰ অৰ্থটো কি হ'ব, এই ফকৰা যোজনাটিৰ অৰ্থ হয়, কোনো কাৰ্যত সফল হ'বলৈ হ'লে নেৰানেপেৰা চেষ্টাৰ প্ৰয়োজন। কি হ'ব লাগে, নেৰানেপেৰা চেষ্টাৰ প্ৰয়োজন। এনে অধ্যৱসায়ৰ দ্বাৰাহে আমি লক্ষ্যত কি কৰিব পাৰিম, উপনীত হ'ব পাৰিম আৰু আশাপ্ৰদ ফল লাভ কৰিব পাৰি। কিন্তু তাৰ মানে ঠিক তেনেকৈ এজন শিক্ষাৰ্থীয়েও নিৰবিচ্ছিন্ন অধ্যয়নৰ দ্বাৰাহে সঠিক সফল লাভ কৰি উন্নতিৰ জখলাত আগুৱাই যাব পাৰিব। ঠিক তেনেদৰে দন্ত্যত দেই, এইটো দন্ত্যত অলপ অভাৰ ৰাইটিং হৈ গৈছে। তেনেদৰে এজন দক্ষ আৰু পৰিশ্ৰমী পাণ খেতিয়কে সফলতা লাভ কৰে। মানে কি কৈছে, তোমালোকে যদি এতিয়া ভালকৈ পঢ়া পৰিশ্ৰম কৰা, তেনেহ'লে কি হ'ব, এই পৰিশ্ৰমৰ দ্বাৰাই তোমালোকে এটা সময়ত কি কৰিব পাৰিবা, নিজৰ সফলতা লাভ কৰিবা। যোনে ডক্তৰ হ'বলৈ বিচাৰিছা তুমি ডক্তৰ হ'বা, যোনে টিচাৰ হ'বলৈ বিচাৰিছা টিচাৰ হ'ব পাৰিবা, যোনে ইঞ্জিনিয়াৰ হ'ব, যোনে যাৰ লক্ষ্যত কি কৰিব পাৰিবা, উপনীত হ'ব পাৰিবা। কিন্তু নিজৰ অধ্যৱসায়ৰ যাতে নিজৰ নেৰানেপেৰা চেষ্টাৰ ফলতে, বেলেগৰ নেৰানেপেৰা, এতিয়া ছাৰ বাইদেউহঁতে তোমালোকে ভালকৈ পঢ়াই দিলে, ঘৰত যদি আহি তোমালোকে ভালকৈ নপঢ়া, মা দেউতাৰ যদি কথা নুশুনা, তেনেহ'লে তোমালোকে কেনেকৈ উন্নতিৰ জখলাত আগুৱাই, তেনেহ'লে কি হ'ব, তোমালোকে উন্নতিৰ জখলাত আগুৱাই যাব নোৱাৰিবা। ঠিক তেনেদৰে যিজনে পাণ খেতি কৰে, তেওঁ কি কৰে, বহুত পৰিশ্ৰমৰ ফলতে পাণ খেতি কৰি দেখভাল কৰি তাক মানে ভালকৈ চোৱা চিতা কৰিয়ে এজন পাণ খেতিয়কে সফলতা অৰ্জন কৰিব পাৰিব। বুজি পাইছা? এতিয়া চোৱা নেক্সট প্ৰশ্নটো, তলৰ তালিকাখন শিক্ষকৰ সহায়ত পূৰ কৰা। দিনত ওলোৱা চৰাই আৰু দিনত ফুলা ফুল, দিনত ওলোৱা চৰাই আৰু দিনত ফুলোৱা ফুলৰ এই তালিকা। আকৌ তাত কি দিছে, ৰাতি ওলোৱা চৰাই আৰু ৰাতি ফুলা ফুলৰ তালিকা। এতিয়া চৰাই আৰু ফুল, এতিয়া চোৱা, আমি প্ৰথমতে কি চাওঁ, চৰাই দিনত ওলোৱা চৰাইৰ নাম কি কি, ভাটৌ, কাউৰী, পাৰ, শগুন, চিলনী, কপৌ, শালিকা, এইবিলাক কি দিনত ওলোৱা চৰাই। আৰু দিনত ফুলা ফুল, দিনত ফুলা ফুল কি হ'ব, জবা, নয়নতৰা, গোলাপ, কথনা, নাৰ্জী আৰু বেলি ফুল, এইবিলাক কি হয়, দিনত
ফুলবিলাক ফুটে। তাৰপিছত চোৱা এতিয়া কি আছে, ৰাতি ওলোৱা চৰাই আৰু ৰাতি ফুলা ফুল। ৰাতি ওলোৱা চৰাইবিলাক কি? ৰাতি সিহঁতে কি কৰে, দিনত টোপনি যায় আৰু ৰাতি কি কৰে, সিহঁতে খাদ্য বিচাৰি ঘূৰি ফুৰে। কিন্তু দিনত সিহঁতে চকুৰে নেদেখে, ৰাতি হ'লে সিহঁতে চকুৰে দেখে। তেনেহ'লে কি হ'ল এইটো কি চৰাই চোৱা, বাদুলি, ফেঁচা, শৰালী হাঁহ, কাকাপো, শৰালী হাঁহ, কাকাপো, হুদু আৰু নাইটিংগেল। এতিয়া ৰাতি ফুলা ফুল কি চোৱা, চম্পা, শেৱালি। এটা বস্তু কিন্তু ৰাতি ফুলা ফুলৰ কি গোন্ধটো বহুত বেছি। দিনত ফুলা ফুলৰ ইমান গোন্ধ নাথাকে, থাকে অকণমান, কিন্তু ৰাতি ফুলা ফুলৰ চাবাচোন গোন্ধত একেবাৰে আমোলমূলীয়া হৈ উঠে। বাৰীখন এটা তুমি শেৱালি ফুলৰ গছ লগাই চাবা, এইখিনি গোটেইখিনি আমোলমূলাই উঠে ৰাতি হ'লে। একে ফুলৰ চেণ্টত, ফুলৰ গোন্ধত একে খুব ভাল লাগে ন। শেৱালি, ৰজনীগন্ধা, খৰিকাজাই, কাঞ্চন আৰু তগৰ, এইখিনি কি হয়, ৰাতি ফুলা ফুল। ইয়াৰ পিছত চাওঁ আমি কি আছে। ইয়াৰ পিছত আৰু একোৱে প্ৰশ্ন উত্তৰ নাই। আজি আমি ৰাতিপুৱা কবিতাটিৰ গোটেইখিনি প্ৰশ্ন উত্তৰ আমি কি কৰিলোঁ, আলোচনা কৰিলোঁ। তোমালোকে কি কৰিবা, ভালকৈ বহীত উঠাই ল'বা। আগতে তোমালোকে ভালকৈ কবিতাটি পঢ়ি ল'বা। আবৃত্তিটো মোৰ চেনেলত দিয়া আছে, সেইটো তোমালোকে চাই আবৃত্তিটো কৰিবা। আৰু কৰি তাৰপিছত তোমালোকে এবাৰ দুবাৰ নহয় 3বাৰ চাই, লাগিলে ভালকৈ চাই ভালকৈ বুজি তাৰপিছত প্ৰশ্ন উত্তৰবিলাক তোমালোকে কি কৰিবা, টুকি ল'বা। তাৰপিছত তোমালোকে এবাৰ যদি তোমালোকে ভালকৈ বুজি লোৱা আৰু নিজে নিজে পিছত লিখি লোৱা, কি কৰিবা, তেতিয়া আৰু তোমালোকক শিকাৰ ইমান এটা প্ৰয়োজন নহ'ব, অলপ শিকিলেই হৈ যাব পৰীক্ষাত ভালকৈ। আৰু পৰীক্ষাও আজি এইবাৰ শুনা পাইছোঁ ডিচেম্বৰ মাহত ফাইনেল হ'ব। সেইকাৰণে তোমালোকে এতিয়াৰ পৰাই লাগি যোৱা, ভালকৈ পঢ়া, সুস্থ থাকিবা আৰু ভালে থাকিবা। আজিলৈ ইমানেই, বাই বাই।